যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ আমি আদিতেই সেই আদি পুৰুষ শ্ৰী গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে সকলোৰে প্ৰতি কৃপাশীষ বৰ্ষণ কৰে। জয়স্য প্ৰভা প্ৰভৱতু জগদন্ন কোটি কোটি সশেষ বসুধাদি বিভূতি ভিন্ন তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষ ভূতম গোবিন্দম আদি পুরুষম তমহং ভজামি গোবিন্দম আদি পুরুষম তমহং ভজামি। শিৱসাগৰ নগৰৰ তেনেই সমীপৱৰ্তী স্থান সুন্দৰপুৰ নগৰ। এই সুন্দৰপুৰ নামঘৰত আজি শিৱসাগৰ জিলাৰ সৰু অসম ভাওনা সন্মিলনৰ যি অধিৱেশন তথা অভিৱৰ্তন উপলক্ষে অনুষ্ঠিত কৰা অনুষ্ঠানত উপস্থিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ ভাওনাপ্ৰেমী দৰ্শক শ্ৰোতা ৰাইজ, আমাৰ শ্ৰদ্ধাৰ শিৱসাগৰ জিলাৰ ভাওনা সন্মিলনৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল, আমাৰ শ্ৰদ্ধাৰ সুন্দৰপুৰ নামঘৰৰ লগত জড়িত হৈ থকা সভাপতি সম্পাদক প্ৰমুখ্যে সদস্যসকল, আজি ভাওনা পৰিৱেশন কৰিবলৈ অহা শ্ৰদ্ধাৰ শিল্পীসকল, গায়ন বায়ন বৃন্দ, আপোনালোক সদৌতিলৈকে জয় জয়তে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। শিৱসাগৰ জিলাৰ অসম ভাওনা সন্মিলনৰ উদ্যোগত আৰু সুন্দৰপুৰ নামঘৰৰ ৰাইজৰ সহযোগত যি এদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে, আমি সঁচাকৈ আজি ইয়াত নিজকে সম্পৃক্ত কৰিবলৈ পাই আমি কৃতাৰ্থ মানিছোঁ। আমি সকলোৱে নিশ্চয় এই কথা জানো, ছটা প্ৰক্ৰিয়াৰে সৃষ্টি আৰম্ভ হৈছে, যাক বিকাৰ বুলি কোৱা হয়। তাৰ উদাহৰণটো আমি এজোপা বৃক্ষৰ যোগেদি সেই কথাখিনি প্ৰমাণ কৰি চাব পাৰোঁ। এজোপা গছ সৃষ্টি হৈছে, তাৰপিছত সি যেতিয়া গজালি মেলে, অংকুৰিত হয়, তেতিয়া আমি তাক স্থিতি বুলি কওঁ। তাৰপিছত বিকাশ, লহপহকৈ গছজোপা বাঢ়ি আহে। তাৰপিছত পৰিণাম, গছজোপাই হয় ফুল নহয় ফল প্ৰদান কৰে। তাৰপিছত লাহেকৈ গছজোপা লেৰেলি যায়, অৰ্থাৎ অৱক্ষয় আৰম্ভ হয়, আৰু শেষত এদিন গছজোপাৰ পতন ঘটে।
এয়াই হৈছে সংসাৰৰ সৃষ্টি প্ৰক্ৰিয়া। মানুহেও এই 6টা বিকাৰৰ যোগেদিয়েই নিজৰ জীৱনৰ পৰিচয় দিয়ে। এদিন জন্ম, এদিন স্থান লাভ, আকৌ তাৰ পিছতেই জীৱনৰ বিকাশ, তাৰপিছত পৰিণাম, তাৰপিছত বৃদ্ধ বয়স অহাৰ লগে লগে লাহে লাহে পমি যোৱা যিটো অৱস্থা, অৱক্ষয়, আৰু এদিন মৃত্যু। এয়াই হৈছে সংসাৰৰ প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াৰেই পৃথিৱীৰ সকলো প্ৰাণীয়ে জীৱন অতিবাহিত কৰে, আৰু তাৰ ভিতৰত মানুহ অন্যতম। জন্ম, মৃত্যু, অৱক্ষয়, স্থিতি, এইকেইটাৰ কথা মানুহে স্পষ্টকৈ ক'ব নোৱাৰিলেও ইয়াৰ কথা মানুহে নিশ্চিতভাৱে গম নাপালেও কিন্তু বিকাশ আৰু পৰিণামৰ কথা মানুহে ভালকৈ গম পায়। অৰ্থাৎ নৈতিকভাৱে মানুহৰ বিকাশ হ'ব পাৰে, আধ্যাত্মিকভাৱে বিকাশ হ'ব পাৰে, সাংস্কৃতিকভাৱে বিকাশ হ'ব পাৰে, আৰু মানুহৰ যিটো পূৰ্ণ জীৱন, মানুহ আটাইতকৈ যে শ্ৰেষ্ঠ জীৱ, পৰিণামৰ যোগেদি সেই কথা প্ৰকাশ কৰিব পাৰে। পৰিণাম কি? আজিৰ ভাষাত ক'বলৈ গ'লে কোনোবা এজনে ভালকৈ উচ্চ শিক্ষা গ্ৰহণ কৰিছে, তেওঁ অভিযন্তা হ'ব পাৰে, তেওঁ ডাক্তৰ হ'ব পাৰে, তেওঁ বৈজ্ঞানিক হ'ব পাৰে, তেওঁ শিক্ষক হ'ব পাৰে, তেওঁ কাৰিকৰী শিল্পী হ'ব পাৰে। কিন্তু কেৱল তাকেই বিকাশ বুলি কোৱা নাই, পৰিণাম বুলি কোৱা নাই। তেওঁ যেতিয়া সঁচাকৈ নৈতিকভাৱে নিজৰ জীৱনটো শৃংখলিত কৰিব পাৰিব, আধ্যাত্মিকভাৱে চেতনযুক্ত হ'ব, আৰু মূল্যবোধ চৰিত্ৰৰ শিক্ষা থাকিব, সেই মানুহৰে থাকিব পূৰ্ণ বিকাশ, আৰু সেই মানুহেই পূৰ্ণ সংজ্ঞা লাভ কৰিব, আৰু সেই মানুহ শ্ৰেষ্ঠ জীৱ, এই কথা প্ৰতিপন্ন কৰিব পাৰিব। মানুহৰ এই বিকাশৰ কাৰণেই, মানুহৰ এই পৰিণামৰ কাৰণেই বিশেষকৈ অসমীয়া সমাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দিলে ভাওনা। যি ভাওনাৰ যোগেদি মানুহে ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে বিকাশ সম্ভৱ কৰি তুলিব পাৰে, আৰু তাৰ যোগেদি মানুহৰ যিটো পৰিণাম সেইটো প্ৰকাশ কৰিব পাৰে। সেয়ে ভাওনা আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। যি ভাওনাত আছে নৈতিকতাৰ শিক্ষা, যি ভাওনাত আছে আধ্যাত্মিকতাৰ শিক্ষা, যি ভাওনাত আছে সংঘবদ্ধ সামাজিক শিক্ষা, যি ভাওনাত আছে কলাত্মক সাংস্কৃতিক শিক্ষা, যাৰ যোগেদি মানুহৰ জীৱন পৰিশীলিত হ'ব পাৰে, মানুহ সুন্দৰ হ'ব পাৰে, মানুহৰ শ্ৰীবৃদ্ধি হ'ব পাৰে। বৰ্তমান সময়ত ভাওনা কিমান জনপ্ৰিয় অনুষ্ঠান, সেই কথা আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আজি অসমত এনে এটা নামঘৰ নাই, এনে এখন সত্ৰ নাই, এনে এখন গাঁও নাই, এনে এখন চহৰ নাই য'ত ভাওনা অনুষ্ঠিত হোৱা নাই। কিন্তু বৰ্তমান সময়ত ই অধিক জনপ্ৰিয় অনুষ্ঠানলৈ উন্নীত হৈছে যদিও তাৰ মাজতো পৰ্যালোচনা কৰাৰ চিন্তা আহি পৰিছে। কাৰণ ভাওনাই যদি পৰম্পৰা হেৰুৱাই পেলায়, ভাওনাই যদি ঐতিহ্য হেৰুৱাই পেলায়, ভাওনাই যদি কেৱল মনোৰঞ্জনৰ আদৰ্শহে গ্ৰহণ কৰে, তেতিয়াহ'লে ভাওনা কেতিয়াও আমাৰ জনজীৱনৰ বাবে সমাদৃত অনুষ্ঠান হৈ নাথাকিব। সেয়ে এই কথা মনত ৰাখিবৰ কাৰণেই, ইয়াৰ ত্ৰুটি বিচ্যুতিসমূহ পৰ্যালোচনা কৰিবৰ কাৰণেই, ইয়াক যুক্তিসন্মতভাৱে আৰু সময় সাপেক্ষ কৰিবৰ কাৰণেই সদৌ অসম ভাওনা সন্মিলনৰ জন্ম হৈছে। আৰু ইতিমধ্যে অসমৰ বিভিন্ন জিলাত
ই গা কৰি উঠিছে। আৰু তাৰেই উদাহৰণ শিৱসাগৰ জিলাৰ ভাওনা সন্মিলন। তেখেতসকলে আপোনালোকক সন্মুখত লৈ এই নামঘৰত আজি দিনতীয়া কাৰ্যসূচী পালন কৰিছে। দিনত ইতিমধ্যে বহু কাৰ্যসূচী পালন কৰা হৈছে আৰু এতিয়া সন্ধিয়া ভাওনা পৰিৱেশন হ'ব। আমি এই চেগতে সেই শিল্পী তথা কলাকুশলীসকলক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে সদৌ অসম ভাওনা সন্মিলনক জীপাল কৰিবৰ কাৰণে তেখেতসকলে যি কাৰ্যসূচী গ্ৰহণ কৰিলে এয়া নিশ্চয় আমাৰ সমাজ জীৱনৰ বাবে এক দৃষ্টান্তমূলক আদৰ্শৰূপে পৰিগণিত হ'ব। তেখেতসকলৰ এনে ভাৱ আৰু আপোনালোক নামঘৰবাসীৰ এনে শ্ৰদ্ধা আৰু দৃঢ়ৰ পৰা দৃঢ়তৰ হওক, আপোনালোকৰ শিৰত ফুল চন্দন বৰ্ষিত হওক, তাকে আমি গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনালোঁ। ভাওনাৰ আদি কথা আমি যদি আলোচনা কৰিবলৈ যাওঁ, সেই সত্যযুগৰ কাহিনীৰ কথা ক'বই লাগিব। যিদিনাখন দেৱদত্ত মানুহে ব্ৰহ্মাক খাটনি ধৰি কৈছিল, পিতামহ আপুনি আমাক এনে এটা কিৰণক অনুষ্ঠান দিব লাগে যিটো দৃশ্য শ্ৰব্য উভয়াত্মক ৰসগ্ৰাহী অনুষ্ঠান হ'ব পাৰে। সেই আকুতি শুনি ব্ৰহ্মাই লগে লগে তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ কাৰণে অভিনয়ৰ পাতনি মেলিলে। ব্ৰহ্মাই তেতিয়া নাট্যবেদ ৰচনা কৰিলে, অভিনয়ৰ সমল গোটালে। ঋগ্বেদৰ পৰা অভিনয়ৰ বিষয় কথা গ্ৰহণ কৰিলে, যজুৰ্বেদৰ পৰা অভিনয়ৰ কৌশল আহৰণ কৰিলে, সামবেদৰ পৰা সংগীত গ্ৰহণ কৰিলে আৰু অথৰ্ববেদৰ পৰা নৱৰস সৃষ্টি কৰিলে। ইয়াৰ যোগেদি অভিনয় পাতনি মেলা হ'ল। লগে লগে ব্ৰহ্মাই তেওঁৰ প্ৰিয় শিষ্য ভৰতমুনিক ক'লে, যদিও মই অভিনয়ৰ আৰ্হি প্ৰস্তুত কৰিছোঁ, ইয়াক তুমি সম্পূৰ্ণ মাত্ৰা প্ৰদান কৰিব লাগে। তেতিয়া ভৰতমুনিয়ে ব্ৰহ্মাৰ সেই কথা শুনি লগে লগে নাট্যশাস্ত্ৰ ৰচনা কৰিলে। মন কৰিবলগীয়া বিষয়, নাট্যবেদ আৰু নাট্যশাস্ত্ৰ দুখনি গ্ৰন্থ, একেখনেই নহয়। আৰু নাট্যশাস্ত্ৰ ৰচনা কৰাৰ লগে লগে ভৰতমুনিয়ে অভিনয়ৰ উপাদানসমূহ সংযোগ কৰিলে। বিষ্ণুৰ পৰা ভাওনাৰ যিটো চাৰি স্তম্ভ বুলি কোৱা হয়, আংগিক, বাচিক, আহাৰ্য, সাত্বিক গ্ৰহণ কৰিলে। আৰু শিৱ পাৰ্বতীৰ পৰা নৃত্য ল'লে, তাণ্ডৱ আৰু লাস্য। এই দুটাৰ পৰাই আচলতে তালৰ সৃষ্টি হৈছে। তাণ্ডৱৰ পৰা তাল, তা আৰু লাস্যৰ পৰা ল। ইয়াত কেৱল বজোৱা বাদ্যটোকে তাল বুলি কোৱা নাই। অভিনয়ত যি তাল লাগে, যি মাত্ৰা লাগে, যাৰ যোগেদি অভিনয় সুসাংগ হ'ব পাৰে, সেই অৰ্থত তাকো তাল বুলি কোৱা হৈছে। লগে লগে ভৰতমুনিয়ে তেওঁৰ 100 পুত্ৰক অভিনয়ৰ আখৰাৰে পৰিণত কৰিলে আৰু এদিন স্বৰ্গলৈ গ'ল আৰু ইন্দ্ৰৰ বিজয় ধ্বজ অনুষ্ঠানত সেই অভিনয় প্ৰদৰ্শনৰ পাতনি মেলিলে। আৰু সেয়াই আছিল অভিনয়ৰ প্ৰাক পটভূমি। আৰু যি অভিনয়ৰ কাহিনী আছিল সমুদ্ৰ মন্থন। এইদৰে সত্য যুগত ব্ৰহ্মা আৰু ভৰতমুনিৰ যোগেদি সেই অভিনয়ৰ কাৰ্যসূচী আৰম্ভ হৈছিলে। আৰু সেই সত্য যুগতেই প্ৰহ্লাদে বলি ৰাজসভাত দৈত্য শিশুসকলক লগত লৈ
ভগৱন্তৰ যি আংগিক লীলা প্ৰদৰ্শন কৰিলে তাতো আছিল অভিনয়ৰ পাতনি। তাৰপিছত যদি আমি ত্ৰেতা যুগলৈ চাওঁ, সেই ত্ৰেতা যুগতো আছে অভিনয়ৰ আৰ্হি। যিদিনাখন ঋষিসকলে শ্ৰীৰামচন্দ্ৰক পাবৰ কাৰণে যজ্ঞ কৰিছিলে, সেই যজ্ঞ কৰি থাকোঁতে তেওঁলোকে যজ্ঞান্তত সকলো উঠি ঊৰ্ধ্ববাহু হৈ সেই শ্ৰীৰামচন্দ্ৰৰ লীলা আংগিকভাৱে প্ৰকাশ কৰিলে। তাতেই শ্ৰীৰামচন্দ্ৰই সন্তুষ্ট হৈ ঋষিসকলক বৰ দিছিল যে তোমালোকে যি উদ্দেশ্যে যজ্ঞ কৰিছিলা তাৰ মই তত্ত্ব অনুভৱ কৰিছোঁ। ঋষিসকলৰ যজ্ঞ কৰাৰ উদ্দেশ্য কি আছিল? শ্ৰীৰামচন্দ্ৰক তেওঁলোকে স্বামীৰূপে পাবলৈ বাঞ্ছা কৰিছিলে। লগে লগে শ্ৰীৰামচন্দ্ৰই ক'লে, দাপৰ যুগত মই তোমালোকৰ মনোবাঞ্ছা পূৰণ কৰিম। আৰু সেইকাৰণে ঋষিসকলে জোঠে জোঠে আহি দাপৰত গোপীৰূপে জন্ম লৈছিল আৰু শ্ৰীৰামচন্দ্ৰই কৃষ্ণৰূপে অৱতাৰ গ্ৰহণ কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিছিল। সেয়া আছিল ত্ৰেতা যুগৰ অভিনয়ৰ আৰ্হি। তাৰপিছত যদি আমি দাপৰ যুগত আলোচনা কৰি চাওঁ, তাৰো আমি আৰ্হি সুন্দৰকৈ পাওঁ। কেনেকৈ চাওঁ? যিদিনাখন শ্ৰীকৃষ্ণই গোপীসকলক লগত লৈ ৰাসক্ৰীড়া কৰিবলৈ মন মেলিলে, সেই মুহূৰ্তত সকলো একত্ৰিত হ'ল, ৰাসলীলা আৰম্ভ হ'ল। কিন্তু ৰাসলীলাৰ মাজতে গোপীসকলে কৈ পেলালে, আমাৰ সমান সৌভাগিনী নাই, ভৈলন্ত অধীন যাদৱ ৰায়। যে আমাতকৈ আৰু কোনো সৌভাগ্যশালী নাই। আমাৰ প্ৰেমত সেই ভগৱান কৃষ্ণ বন্দী হৈছে। কিন্তু যিজন আপ্তকাম, যিজন গুণাতীত, যিজনক কোনো কামে স্পৰ্শ কৰিব নোৱাৰে, সেইজনকো গোপীসকলে তেনেদৰে ভাবি ল'লে। তেতিয়া ভগৱানে এই কথা অনুভৱ কৰিলে যে গোপীসকল মোৰ পৰম ভক্তা। গোপীসকলৰ যদি এনেকৈ অহংকাৰ থাকে, তেওঁলোকে মোক বিচাৰি সাৰ্থকতা অনুভৱ কৰিব নোৱাৰিব। সেয়ে মই তেওঁলোকক পোৱাৰ ব্যৱস্থা দিম। সেইকাৰণে লগে লগে কৃষ্ণই তেওঁলোকক পোৱাৰ কৌশল কৰিলে। কি কৰিলে? লগে লগে ৰাসমণ্ডলৰ পৰা কৃষ্ণ অন্তৰ্ধান হ'ল। তেতিয়া গোপীসকলে বৃন্দাবনত যিমান বন আছিলে সকলো চলাথ কৰিলে। ভাণ্ডিৰ বন, লৌহ বন, খদিৰ বন, কুঞ্জবন, নিকুঞ্জবন, তালবন, কিন্তু ক'তো বিচাৰি কৃষ্ণক নেপালে। তেতিয়া গোপীসকলৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁলোকৰ অহংকাৰ হৈছিল, যাৰ কাৰণে কৃষ্ণক পায়ো তেওঁলোকে তৎ মুহূৰ্ততে হেৰুৱালে। সেয়ে তেওঁলোকে লগে লগে সেই অহংকাৰ শূন্য কৰিবৰ কাৰণে কৃষ্ণলীলা কৰিবলৈ সংকল্পিত হ'ল। কোনো গোপীয়ে অঘাসুৰৰ ভাও ল'লে, কোনো গোপীয়ে বকাসুৰৰ ভাও ল'লে, কোনো গোপীয়ে তৃণাৱৰ্তসুৰৰ ভাও ল'লে, কোনো গোপীয়ে প্ৰলম্ব অসুৰৰ ভাও ল'লে, কোনোৱে কালী দমন কৰি দেখুৱালে, কোনোৱে যশোদা কৃষ্ণ হৈ দেখুৱালে। এইদৰে লীলা কৰোঁতে কৰোঁতে সঁচাকৈয়ে কৃষ্ণ আহি তেওঁলোকৰ সন্মুখত উপস্থিত হ'ল। এয়া আছিল দাপৰ যুগৰ ভাওনাৰ আৰ্হি। কিন্তু ইয়াতে তাৎপৰ্যপূৰ্ণ কথাটো সোমাই আছে। যি কায়মন বাক্যেৰে অকপটভাৱে অন্তনিষ্ঠভাৱে কৃষ্ণ লীলাত প্ৰবৃত্ত হয়, তেওঁ এদিন সৌ শৰীৰে কৃষ্ণক দেখা পায়। তাৰ উদাহৰণ গোপীসকল। আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে, অসমত এতিয়া এনে এটা অনুষ্ঠান, এনে এখন ক্ষেত্ৰ নাই য'ত ভাওনা হোৱা নাই। ইমানবিলাক ভাওনা দৰ্শন কৰাৰ পিছতো কোনেওতো বুকু ডাঠি ক'ব নোৱাৰে যে আমি কৃষ্ণক সাক্ষাতে দেখা পাইছোঁ। কিয়? ইয়াৰ অন্তৰায় ক'ত? অন্তৰায়টো হৈছে আমি গোপীসকলৰ দৰে সেই নিষ্ঠা প্ৰকাশ কৰিব পৰা নাই। আমি ভাওনাক কেৱল মনোৰঞ্জনৰ অনুষ্ঠান বুলি গণ্য কৰিছোঁ। ভাওনাক কেৱল সাময়িক অনুষ্ঠান এটা সম্পন্ন কৰাৰ অনুষ্ঠান বুলি ধৰি লৈছোঁ। আৰু যাৰ কাৰণে আমি কৃষ্ণৰ পৰা বিচ্ছিন্ন হৈছোঁ। যদি আমি সঁচাকৈয়ে ভাওনা দৰ্শন কৰাৰ পিছতো, ভাওনাত অংশগ্ৰহণ কৰাৰ পিছতো আমি গোপীসকলৰ দৰে খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে কেৱল কৃষ্ণৰ চিন্তাত তন্ময় হৈ
থাকিলোহেঁতেন আমিও কৃষ্ণক দেখা পালোহেঁতেন। কিন্তু আমি সেই অৱস্থালৈ যাব পৰা নাই, আৰু সেইটো একেদিনাই কৰাটো সম্ভৱো নহয়। তাৰ কাৰণে আমাক অভ্যাস লাগিব, আৰু সেই অভ্যাসৰ কাৰণেই গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক এইদৰে শিক্ষা দিছে, যিটো শিক্ষা আমালৈ এৰি থৈ গৈছে। কি বুলি দিছিলে? অথ চিত্তং সমাধাতুম ন শক্নোসি ময়ি স্থিৰম অভ্যাস যোগেন মামিপ্সতুম ধনঞ্জয়। হে ধনঞ্জয়, তুমি মোটেই মনটো সংযোগ কৰি দিব লাগে, তোমাৰ বুদ্ধিও নিবিষ্ট কৰি দিব লাগে, কিন্তু একেদিনাই তুমি নোৱাৰা। তাৰ কাৰণে তুমি কি কৰিবা? অভ্যাস যোগেন, তুমি অভ্যাস কৰি দিয়া। অভ্যাস কৰোঁতে কৰোঁতে তুমি এদিন সিদ্ধি লাভ কৰিবা, মুখ লাভ কৰিবা। আমাৰ ভাওনা চাবলৈ অহা দৰ্শক, আমাৰ ভাওনা কথা শুনিবলৈ অহা শ্ৰোতা, আমাৰ ভাওনাত অংশগ্ৰহণ কৰিবলৈ অহা গায়ন বায়ন তথা শিল্পীবৃন্দৰ কাৰণে সেই এটাই বাৰ্তা, আমি ভাওনা কৰি তাতেই কেৱল ক্ষান্ত থাকিলে নহ'ব, এই অভ্যাসধৰ্মী ব্যৱস্থাৰে আমি কৃষ্ণময় হ'বলৈ যত্ন কৰিব লাগিব। আৰু তেতিয়াহে আমি ভাওনাৰ যিটো উপাদেয় শিক্ষা সেইটো আমি লাভ কৰিব পাৰিম। তাৰপিছত যদি আমি কলিযুগলৈ যাওঁ, কলিযুগতো আমি সেই ভাওনাৰ আৰ্হি লাভ কৰোঁ। কেনেকৈ চাওক, যিদিনাখন পৰীক্ষিতে এটা ভুল কৰাৰ পিছত, অজ্ঞাতে এটা ভুল হোৱাৰ পিছত তেওঁ অনুশোচনাৰে দগ্ধ হৈ গংগাৰ পাৰত বহি পৰিলে, তেতিয়াই 7 দিন 7 ৰাতি শুকদেৱক সন্মুখত লৈ তেওঁ ভাগৱত কথা শুনিলে, আৰু ভুলৰ শুধৰণি স্বৰূপে পৰীক্ষিতে মুক্তি লাভ কৰিলে। আৰু তেতিয়া তাত থকা সমস্ত ঋষিয়ে ঊৰ্ধ্ববাহু হৈ সেই ভগৱন্তৰ আংগিক লীলা প্ৰদৰ্শন কৰিলে, যিটো কলিযুগৰ অভিনয়ৰ আৰম্ভণি বুলি ক'ব পাৰি। তাৰপিছত যদি আমি চাওঁ, মৰ্ত্যত এই ভাওনা সন্ধালনিকৈ কেনেকৈ প্ৰচাৰ হ'ল। ভাৰতৰ ইতিহাসত আমি যদি ভুমুকি মাৰোঁ, বিভিন্ন নাট্য অনুষ্ঠান পাম। ধৱ কীৰ্তন, কথাকলি, ভাৰত নাট্যম, বিভিন্ন নাট্যধৰ্মী অনুষ্ঠান আছে অসমত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যি নাট্যধৰ্মী অভিনয়ৰ যি অনুষ্ঠান দিলে, সেই হ'ল ভাওনা। কিন্তু অসমত প্ৰতিষ্ঠা কৰা ভাওনা কোনো নাট্য অনুষ্ঠানৰ লগত তুলনা নহয়, কাৰণ বাকী নাট্য অনুষ্ঠানত আধ্যাত্মিকতা আছে আৰু নিৰ্দিষ্ট শ্ৰেণীৰ মানুহক সুবিধা দিয়াৰ ব্যৱস্থা আছে। কিন্তু অসমৰ ভাওনাই কোনো বয়স, কোনো শ্ৰেণী, কোনো সম্প্ৰদায় ভাগ নকৰাকৈ সকলোকে একেলগে তাৰ বাৰ্তা দিব পৰাৰ ব্যৱস্থা কৰিছে। এই হ'ল সমন্বয় প্ৰদৰ্শন কৰা অসমৰ ভাওনা, যাৰ যোগেদি আমি সকলোৱে সামাজিকভাৱে একত্ৰিত হ'ব পাৰোঁ। ভাওনা বুলি কোৱাৰ লগে লগে এই কথা ক'বই লাগিব, যিজন অধৰ্মী তেওঁক ধাৰ্মিক কৰাৰ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন কামাতুৰ তেওঁক কামৰ নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন নিস্তেজ তেওঁক তেজ দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন লোভী তেওঁক সংযমী হ'বলৈ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন কেৱল একাত্ম চিন্তাৰ অধিকাৰী, মই মোৰ ভাৱত আচ্ছন্ন, সেইজনক সামূহিক জ্ঞানৰ বাৰ্তা দিয়া হৈছে ভাওনাৰ যোগেদি। এইদৰে ভাওনাই আমাক সামূহিক কৰাৰ শিক্ষা প্ৰদান কৰিছে। আৰু এই ভাওনাৰ যোগেদি আমাক কেনেকৈ পৰিশীলিত ৰূপ দিছে, ভাওনাই কেনেকৈ আমাক আধ্যাত্মিক জ্ঞান দিছে, ভাওনাই আমাক কেনেকৈ নৈতিক চেতনা দিছে, ভাওনাৰ যিটো পৰিৱেশ তাতে আমি সহজে উপলব্ধি কৰিব পাৰোঁ। এই যে অগ্নিগড় আপোনালোকে স্থাপন কৰি থৈছে, ইয়াত 9 গছ বন্তি জ্বলিব অকণমান পিছতেই। এই 9 গছ বন্তি অৰ্থ কি? নৱধা ভক্তিৰ প্ৰতীক। অৰ্থাৎ কোনো ভাৱৰীয়াই ভাণ্ডাৰৰ পৰা পোছাক আনিলেই, মুখত ৰং সানিলেই তেওঁ সেই চৰিত্ৰৰ পৰিচয় দিব নোৱাৰে। তেওঁৰ হৃদয়ৰ মাজত
আধ্যাত্মিক চেতনাৰ অংকুৰ থাকিবই লাগিব আৰু সেই আধ্যাত্মিক চেতনাৰ অংকুৰ দিয়াৰ মূল মাধ্যমটো হৈছে অগ্নিগড়। এই নৱধা ভক্তিৰে তেওঁক আধ্যাত্মিক চেতনা সঞ্চাৰ কৰি দিয়ে আৰু সেইকাৰণে তেওঁ সাষ্টাংগে সেৱা কৰে। দুৰ্দান্ত চৰিত্ৰৰ ভাৱৰীয়া হ'লেও সেইখিনি সময়ত তেওঁৰ বুকুখন কঁপি উঠে। কিহৰ কাৰণে? এই আধ্যাত্মিক চেতনা থকাৰ বাবে। ঠিক সেইদৰে ভাওনাৰ সমস্ত পৰিৱেশৰ মাজত সোমাই আছে এফালে আধ্যাত্মিক চেতনা, আনফালে নৈতিক শিক্ষা, আনফালে সামাজিক চিন্তা। ভাওনাই আমাক কেনেকৈ পৰিশীলিত ৰূপ দিছে চাওক। এজন দুৰ্দান্ত চৰিত্ৰৰ ভাৱৰীয়া যদি প্ৰৱেশ কৰে, তেওঁ সেই খোলত, তেওঁ সেই তালত প্ৰৱেশ কৰিব সঁচা, কিন্তু তাৰ মাজতে সেই দুৰ্দান্ত চৰিত্ৰটোৰ ৰূপটোৰ মাজত গীতেৰে বোলেৰে তেওঁক নিয়ন্ত্ৰণ কৰা হৈছে। কেনেকৈ এজন দুৰ্দান্ত চৰিত্ৰ ভাওনাত প্ৰৱেশ কৰে, গীত তালৰ মাজেদি আমি যদু দত্তক অকণমান আৰ্হি এটা গাই শুনাবলৈ আহ্বান জনাইছোঁ। আপোনালোকে গীতটো শুনিলে গম পাব যে চাবলৈ গ'লে দুৰ্দান্ত ভাৱৰীয়া, কিন্তু গীত তালৰ যোগেদি তেওঁ কেনেকৈ নিয়ন্ত্ৰিত ৰূপ গ্ৰহণ কৰিব পাৰে। কৃষ্ণ হৰি চাবলৈ গ'লে দুৰ্দান্ত চৰিত্ৰ, এটা অসুৰ নহয়, দানৱ নহয়, দৈত্য, কিন্তু যিটো মাত্ৰাত তেওঁক প্ৰৱেশ কৰোৱা হৈছে তাৰ মাজতে তেওঁৰ অন্তৰত সেই আধ্যাত্মিকতাৰ হিল্লোল আছে। বচনত দুৰ্দান্ত চৰিত্ৰৰ কথা ক'ব পাৰে, কিন্তু অন্তৰৰ মাজত সেই ভাৱ সঞ্চাৰিত হৈছে। গীতটোৱে তাকেই কৈছে, তালটোৱে তাকেই কৈছে, আৰু তেওঁক প্ৰৱেশ কৰোৱা হৈছে হৰিধ্বনিৰ মাজত। ও হৰি ও ৰাম, কিন্তু বহুতে একেটাকে কয় ও হৰি ও হৰি ও ৰাম ও ৰাম। শুদ্ধ নহয়, কাৰণ ধ্বনি প্ৰতিধ্বনি থাকিবই লাগিব। জয়ধ্বনি, জয়ধ্বনি আৰু বিজয়ধ্বনি থাকিবই লাগিব। সেয়াহে ভগৱন্তৰ ধ্বনি বুলি কোৱা হৈছে। আৰু সেইকাৰণে আমাৰ ভাওনাত হ্ৰস্ব কৰি, আচলতে জয় ৰাম বোলা জয় হৰি বোলা, কিন্তু হ্ৰস্ব কৰি ও ৰাম ও হৰি কোৱা হৈছে। তাতেই আছে আধ্যাত্মিকতাৰ বাৰ্তা। ঠিক তেনেকৈ ভাওনাত এজন চৰিত্ৰৰ খং উঠে, তেওঁ উগ্ৰভাৱ প্ৰকাশ কৰে বা দুজনৰ মাজত যুদ্ধ লাগে, কিন্তু যুদ্ধ কৰোঁতেও তেওঁলোকে পোনে পোনে অস্ত্ৰৰে আঘাত নকৰে, বোলৰ মাজেৰে, গীতৰ মাজেৰে যুদ্ধ কৰে। আৰু সাধাৰণতে আমাৰ সত্ৰীয়া যুদ্ধবিলাক নাচ প্ৰধান। আজিকালি কিন্তু গাঁৱত এটা বা দুটা তালতেই যুদ্ধ কৰা হৈছে, কিন্তু নাচটো তাত সম্পৃক্ত কৰা হোৱা নাই। আমি সেইকাৰণে সদৌ অসম ভাওনা সন্মিলনক কৈছোঁ, পৰৱৰ্তী পৰ্যায়ত এই নাচ প্ৰধান যুদ্ধবিলাক তেওঁলোকক শিকাবই লাগিব, কাৰণ তাত অত্যন্ত লয় আছে, লবজ আছে, যাৰ যোগেদি সকলো দৰ্শকক বিনা দ্বিধাই আকৰ্ষণ কৰিব পাৰে। আৰু আজিকালি দেখা গৈছে প্ৰতিযোগিতাৰ ভাওনাত বা সমাৰোহৰ ভাওনাত এখন বা দুখন তালতেই সকলো যুদ্ধ কৰা হৈছে, কিন্তু নহয়, গদা যুদ্ধৰ তাল বেলেগ, ধনুযুদ্ধৰ তাল বেলেগ, ফুল ত্ৰিশূল মুখলৰ তাল বেলেগ, বোল বেলেগ, অস্ত্ৰ তৰোৱালৰ তাল বোল বেলেগ। কিন্তু এজন ভাৱৰীয়াই যেতিয়া উগ্ৰভাৱ প্ৰকাশ কৰে, তেওঁক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেনেকৈ সেই গীতটোৰে তেওঁক সেইটো সুযোগ দিছে চাওকচোন। এটা যুদ্ধ গীত গাবলৈ কৈছোঁ।
লাগিল লাগিল ৰণ লাগিল লাগিল ৰণ দুয়ো মহাবীৰয়ে দুয়ো মহাবীৰয়ে আৰে পদ ভৰে বসুমতী পদ ভৰে বসুমতী যুদ্ধ কৰিছে কিন্তু খং ভাৱটো তাৰ মাজতে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সেই যুদ্ধৰ পয়াৰটোৰে বোলেৰে তেওঁক বাৰ্তা দিছে। ঠিক সেইদৰে এইটো যিটো কথা সুলভ ভাওনাৰ এজন চৰিত্ৰ যেতিয়া এগৰাকী স্ত্ৰীক হৰণ কৰে, যিটো শৃংগাৰ ভাৱ পোনে পোনে অশ্লীল ভাৱেৰে অশ্লীল শব্দ কৈ অমাৰ্জিত শব্দৰে তেওঁক হৰণ কৰিবলৈ যোৱা নাই। তাত যিদৰে পৰিমাৰ্জিত ভাৱেৰে তেওঁক হৰণ কৰিবলৈ চেষ্টা কৰিছে, তাতেই সেই বেলোৱা ৰাগৰ ৰূপক তালৰ গীতটোৱে সেইটো কথাৰ বাৰ্তা দিছে। আৰু তাৰ লগে লগে স্ত্ৰীগৰাকীয়ে সাৰিবৰ কাৰণে ভূপালীৰ আগত সেই একেখন তালতে যিটো গীত জুৰিছে, তাতেই আছে শৃংগাৰসৰ নিয়ন্ত্ৰণৰ বাৰ্তা। এফাকে গাই দিয়ক, দুইটা গাই দিয়ক, দুইটা গাই দিয়ক। আরে আহা আহা প্রাণে সরি দিয়া লিঙ্গন আরে তোমার বিহনে মোর নরহে জীবন আরে তোমার কিন্তু তাক কেনেকৈ নিয়ন্ত্ৰিত ৰূপ দিয়া হৈছে এয়া সহজে অনুমেয়। ঠিক তেনেকৈ ভাওনাত ভাৱৰীয়াই দুখ কৰে, ক্ৰন্দন কৰে, তাক বিলাপৰ যোগেদি নিয়ন্ত্ৰিত কৰাৰ শিক্ষা দিয়া হৈছে। যেনে একাৱলী, মুক্তাৱলী, বৃন্দাৱলী, পীতাম্বৰী, জোনা, লেছাৰী, এইবিলাক বিলাপৰ যোগেদিহে ভাৱৰীয়াই দুখ প্ৰকাশ কৰিব পাৰে। হাও হাওকৈ কান্দি নিদিয়ে, আৰু যি দুখ কৰে তাৰ মাজতে সেই বিলাপৰ মাধ্যমেৰে তেওঁক নিয়ন্ত্ৰণ কৰাৰ বাৰ্তা দিয়া হৈছে। চাওক, এটা বিলাপ গাই দিয়ক। ক্ষমা কৰা মুক্তাৱলী গাওক। ক্ষমা কৰা মুনিবৰ ধৰো তজু চৰণত দুখময়ী কৰিলো অজ্ঞানবশত প্ৰাণ হৰি 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 হৰি। দুখৰ সময়, কিন্তু তাৰ মাজতে ধৈৰ্য অৱলম্বন কৰাটো আৱশ্যক। সেইকাৰণে মুক্তাৱলীটোৰ যোগেদি তেওঁক সেই শিক্ষা প্ৰদান কৰা হৈছে। আমি এইখিনি কথা এইটো কাৰণেই উল্লেখ কৰিলোঁ, এয়া কেৱল ভাওনাৰ কাৰণে নহয়, আমাৰ সমাজ জীৱনত এইবোৰ ঘটনা ঘটি আছে। কোনো ব্যক্তিয়ে কেতিয়াবা উগ্ৰভাৱ প্ৰকাশ কৰিছে,
কোনো ব্যক্তিয়ে কেতিয়াবা শৃংগাৰ ৰস প্ৰকাশ কৰিছে, কোনো ব্যক্তিয়ে কেতিয়াবা দুখ ভাৱ প্ৰকাশ কৰিছে বা উদ্ধত ভাৱ প্ৰকাশ কৰিছে, তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকক শিক্ষা দিয়া হৈছে। সেই শিক্ষাটো কোনে দিছে? ভাওনাই দিছে। গতিকে আমি সঁচা অৰ্থত যদি ভাওনা দৰ্শন কৰোঁ, আমি সামাজিক জীৱনত আমি নিজকে নিজে নিয়ন্ত্ৰণ কৰাৰ অমূল্য শিক্ষা লাভ কৰিব পাৰিম। আৰু এই কাৰণেইতো ভাওনাৰ সৃষ্টি হৈছে। কেৱল এটা সকাম ভাঙিবৰ কাৰণে, পৰ্ব পাতিবৰ কাৰণে, এটা অনুষ্ঠান পাতিবৰ কাৰণে, কেৱল মনোৰঞ্জনৰ কাৰণে ভাওনা সৃষ্টি কৰা হোৱা নাই। আৰু এইদৰে ভাওনাৰ যোগেদি যি শিক্ষা দিয়া হৈছে, তাৰ মাজত ভগৱন্তক প্ৰাৰ্থনা কৰাৰো শিক্ষা দিছে। আপোনালোকে জানে, মন্দিৰত উদাত্ত স্বৰেৰে ভগৱন্তক প্ৰাৰ্থনা কৰিব শ্লোকেৰে, কিন্তু আমি ভাওনাত আমাৰ ভাৱৰীয়াই যেতিয়া প্ৰাৰ্থনা কৰিব, কেনেকৈ প্ৰাৰ্থনা কৰিব বা আমি কেনেকৈ প্ৰাৰ্থনা কৰা দেখিছোঁ চাওক। নমো নমো নাৰায়ণ দিয়াদৰিখন, তোমাৰ চৰণে মই কৰোঁ বন্দন। চাওকচোন কিমান বিনীতভাৱেৰে প্ৰাৰ্থনা কৰিবলৈ কৈছে। কিন্তু মন্দিৰত আমি আকৌ কৈছোঁ, দেৱালত যেতিয়া উপাসনা কৰে উদাত্ত স্বৰে সেই শ্লোক গাব, কিন্তু ভাওনাত দৈত্য হওক, দানৱ হওক, ঋষি হওক, মুনি হওক, ৰজা হওক, বীৰ হওক, যি চৰিত্ৰই ভগৱন্তক তেওঁ প্ৰাৰ্থনা কৰিব, বিনয় স্বৰেৰেহে প্ৰাৰ্থনা কৰিব। তাৰ মাজেদি সেই শিক্ষা দিয়া হৈছে। আমাৰ কিন্তু সত্ৰ অনুষ্ঠানত ভগৱন্তক প্ৰাৰ্থনা কৰাৰ সেই বিনয়ী স্বৰটো অলপ বেলেগ। যেনে নাথ হৰে দেহি মে শ্ৰী চৰণে শৰণং। আমাৰ ভীষ্ম সৰসজ্জা নাটকত ভীষ্মই কৃষ্ণৰ চৰণত যেতিয়া আশ্ৰয় বিচাৰিছিল, তেতিয়াই সেই ভীষ্মই সেই স্তুতিৰে তেওঁক প্ৰাৰ্থনা কৰিছিল। অৰ্থাৎ য'ত বিনয়ী স্বৰ সোমাই আছে, সেয়ে আমি ক'ব খোজোঁ, ভাওনা এনে অনুষ্ঠান আমাক নিয়ন্ত্ৰিত ৰূপ প্ৰদান কৰিব পাৰে, সামাজিক জীৱনৰ সমস্ত শিক্ষা প্ৰদান কৰিব পাৰে। আৰু এই ভাওনাত আৰ্থিক সচ্ছলতাৰ কথা সোমাই আছে, এই ভাওনাত সম্প্ৰীতিৰ কথা সোমাই আছে, এই ভাওনাত মহা সমন্বয়ৰ বাৰ্তা সোমাই আছে। কাৰণ যি ভাওনাত পণ্ডিত বহি থাকিব পাৰে, দ্বিজ বহি থাকিব পাৰে, নিৰক্ষৰ সাক্ষৰ বহি থাকিব পাৰে, সকলোৱে একেলগে যেতিয়া সুদীৰ্ঘ সময় ধৰি ভাওনাখন উপভোগ কৰে, তাতেই থাকে সমন্বয়ৰ বাৰ্তা। আৰু সেই ভাওনাই নিৰক্ষৰজনক কেনেকৈ সাক্ষৰ প্ৰদান কৰিছে চাওক। সৌখিদিনাখনলৈকে আমাৰ সত্ৰত তেনে বৈষ্ণৱ আছিলে। এজন বৈষ্ণৱে আখৰ চিনি নাপায়, কিন্তু 200 বচন তেওঁ সুন্দৰকৈ মুখস্থ কৰিব পাৰে, যিটো আপোনালোকে বচনৰ কোট বুলি কয়। আমি তাৰ কথা বুলি কওঁ, বচন বুলি কওঁ। কিয় এইটো সম্ভৱ হ'ল? তেওঁ স্কুললৈ যোৱা নাই, তেওঁ ক খ ম ম পঢ়া নাই, কিন্তু ভাওনাৰ বচন দিয়াৰ লগে লগে ইমান দীঘল বচন তেওঁ গাব পাৰে। শ্ৰদ্ধা, ভাওনাৰ প্ৰতি থকা অনুধাৱন প্ৰক্ৰিয়া আৰু ভাওনা কি বস্তু তাক তেওঁ সুন্দৰকৈ উপলব্ধি কৰিছে, আৰু সেইকাৰণে তেওঁ ইমান দীঘলীয়া বচন মুখস্থ কৰিব পাৰে। আৰু এই ভাওনাই প্ৰকৃতাৰ্থত এসময়ত আমাৰ নিৰক্ষৰজনক শিক্ষা দিছিল। কাৰণ ভাওনাত অৱতীৰ্ণ হোৱাৰ লগে লগে তেওঁ সলসলীয়াকৈ নাম গাব পাৰে, পদ গাব পাৰে, ভতিমা গাব পাৰে, তুতৈ গাব পাৰে, চপৈ গাব পাৰে, স্তোত্ৰ গাব পাৰে, সকলো গীত মাত গাব পাৰে। সেয়ে ভাওনা আমাৰ শিক্ষাৰ মূল আলয়। আজি আমি আধুনিক পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, ইয়াৰ আমি পৰিৱৰ্তিত ৰূপ গ্ৰহণ কৰিমেই, কিন্তু মূল ঐতিহ্য আৰু পৰম্পৰাক অক্ষুণ্ণ ৰাখি আমি যদি পৰিৱৰ্তিত ৰূপ গ্ৰহণ কৰোঁ, সেই ভাওনাই আমাক যুগে যুগে সহায় কৰিব। আৰু আপোনালোকক বেছি কথা কৈ ব্যতিব্যস্ত নকৰোঁ, আপোনালোকে ভাওনা চাবৰ কাৰণে অধিক হেঁপাহেৰে বাট চাই আছে। শেষত আমি
সেই ভাওনাৰ অমৃতময় শ্লোকটিৰে আমাৰ কথাখিনি আমি সামৰিবলৈ লৈছোঁ। শ্যাম আভিৰ কন্যা প্ৰিয় গুণ কথনে নানুৰক্তাৰ সজ্ঞা যে সাং শ্ৰীকৃষ্ণ লীলা ললিতা নিষাদৰ নৈব কৰ্ণ ধিগতাং ধিগতাং ধিগেতাং কথয়তি নিয়তং কীৰ্তনস্তুমৃদংগ। অৰ্থাৎ যিসকলে যশোদাৰ পুত্ৰৰ চৰণ কমলত ভক্তি নাৰাখে, যিসকলে আভিৰ কন্যা অৰ্থাৎ গোপীসকলৰ কথাত মনোযোগ নিদিয়ে, যিসকলে শ্ৰীকৃষ্ণৰ লীলা কথা সাদৰেৰে শ্ৰৱণ নকৰে, তেওঁলোকৰ জীৱনটোক ধিক্কাৰ দিয়া হৈছে। কোনে দিছে? খোলে মৃদংগৰ বোলেৰে শত ধিক্কাৰ দিয়া হৈছে। সেইকাৰণে কোৱা হৈছে কৃষ্ণ ভক্তিহীন জীৱন এডাল জগা কাঠৰ দৰে। আমি কোনেও জগা কাঠ হ'বলৈ নিবিচাৰোঁ। আপোনালোকে জানে নৈত দুটা ধৰ্মীক কাঠ উঠি আহে, এটা কোলা কেটেপা আৰু এটা সুন্দৰ ৰঙৰ কাঠ। কোলা কেটেপা কাঠটোৱে হৈছে জগা কাঠ, যিটো নৈপৰীয়া মানুহে চিনি পায় আৰু ঘৰলৈ লৈ আহে। তাক পুৰি পুৰি মাত্ৰ এটা সাধাৰণ দিয়ে, তাৰ পৰা একো কৰিব নোৱাৰে। কিন্তু একেখন নৈতে উটি অহা সেই মূল্যৱান কাঠডাল যদি ঘৰলৈ লৈ আহে, তাৰ পৰা মূল্যৱান সম্পদ ৰচনা কৰিব পাৰে। এয়াই হৈছে মানুহৰ জীৱন। যি সঁচাকৈ ভগৱত ভক্তিত নিমগ্ন নহ'ব, যি নিজকে সমৰ্পণ নকৰিব, তেওঁৰ জীৱনটো এডাল জগা কাঠৰ দৰে পৰিগণিত হ'ব। তেওঁ কেতিয়াও মূল্যৱান কাঠলৈ ৰূপান্তৰিত হ'ব নোৱাৰে। সেয়ে আমি আজি ভাওনাৰ যোগেদি সংকল্প ল'ব লাগিব, আমি সকলোৱে মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ম। তাৰমানে আমাৰ হৃদয়ত কোহে কোহে সেই ভক্তিভাৱ সঞ্চিত হৈ থাকিব। শেষত যদু দত্তক আৰু এটি শ্লোক বা এটি গীতেৰে আমি সামৰি দিবলৈ কৈছোঁ। আপোনালোকৰ এই সুন্দৰপুৰ নামঘৰত আজি শিৱসাগৰ জিলাৰ সৰু অসম ভাওনা সন্মিলনে যি দিনতীয়া কাৰ্যসূচী গ্ৰহণ কৰিলে আৰু ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে, এয়া গতানুগতিক অনুষ্ঠান নহয়। আপোনালোকে এই অনুষ্ঠানৰ পৰা প্ৰকৃত ভাওনাৰ বাৰ্তা সকলোৱে গ্ৰহণ কৰিব আৰু প্ৰত্যেকৰ ঘৰলৈ লৈ যাব। তেতিয়া দেখিব অসূয়া প্ৰীতি নোহোৱা হ'ব, আত্মকেন্দ্ৰিক ভাৱ নোহোৱা হ'ব, অসুৰ দৈত্য দানৱৰ স্বভাৱ নোহোৱা হ'ব। আমি সকলোৱে কেৱল শান্তি 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 অনুভৱ কৰিম। এনে আশাৰে এনে বাঞ্ছাৰে আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা বঢ়াই আমাৰ এইখিনি কথাৰেই আজি এই দুখনকৈ ভাওনা প্ৰদৰ্শন কৰিব লগা অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে বুলি আমি ঘোষণা কৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। নমস্কাৰ।